নমস্কাৰ। চৰকাৰী কৰ্মচাৰীসকলক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক উল্লেখযোগ্য ৰায়দান। চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ স্কেল ন্যায়সংগত হ'ব লাগিব আৰু এই ন্যায়সংগত স্কেল অৰ্থাৎ জাষ্ট স্কেল অফ পে নিৰ্ধাৰণৰ বাবে চৰকাৰক 8 সপ্তাহৰ সময়সীমা বান্ধি দিছে আৰু এই ৰায়দান 5 আগষ্ট তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিফ জাষ্টিছ আৰু তেখেতৰ লগত এজন জাষ্টিছৰ দুজনীয়া বিচাৰপীঠে দিছে। এই সম্পূৰ্ণ ৰায়দানৰ বিষয়ে আপোনালোকক মই জনাব চেষ্টা কৰিম ভিডিঅ'টিৰ জৰিয়তে। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। যোনটো গোচৰত এই ৰায়দান কৰা হৈছে, গোচৰৰ নাম্বাৰটো হৈছে WPC 3239 আৰু 2023 চনৰ গোচৰ। আৰু গোচৰটোত 4টা ৰিট পিটিশ্যনক একেলগে লোৱা হৈছিলে আৰু 4টা ৰিট পিটিশ্যনে একেটা ইছ্যুৱে ৰেজ কৰিছিলে। ইছ্যুটো আছিলে চেলেঞ্জ টু চাৰ্টেন প্ৰভিজনছ অফ দ্য আছাম এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন অফ ছাৰ্ভিচ অফ নন টিচিং ষ্টাফ অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2018। 2018 চনৰ যি অসমৰ এডুকেশ্যন নন টিচিং ষ্টাফৰ ভেঞ্চাৰ স্কুলবিলাকৰ নন টিচিং ষ্টাফৰ চাকৰি প্ৰভিঞ্চিয়েলাইজেশ্যন যোনটো এক্ট আছিল 2018 চনৰ, তাৰ কিছুমান প্ৰভিজনক চেলেঞ্জ কৰি পেলাই এই পিটিশ্যন ফাইল কৰা হৈছিলে। আৰু ইয়াত নন টিচিং ষ্টাফ বুলি সেইসকলক সামৰি লোৱা হৈছিলে যিসকল ছিনিয়ৰ এছিষ্টেণ্ট, লাইব্ৰেৰী এছিষ্টেণ্ট, গ্ৰেড 4 এমপ্লয়িজ আছিলে বা অন্য এমপ্লয়িজ আছিলে ৱৰ্কিং ইন ভেৰিয়াছ কলেজেছ, হায়াৰ ছেকেণ্ডেৰী স্কুলছ, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলছ, হাই স্কুলছ, হাই মাদ্ৰাছাছ থ্ৰু আউট দ্য ষ্টেট অফ আছাম। অসমত এনেধৰণৰ যিবিলাক ভেঞ্চাৰ স্কুলছ আছে বা ভেঞ্চাৰ কলেজ আছে তাত যিখিনি গ্ৰেড 4 বা লাইব্ৰেৰী এছিষ্টেণ্ট বা ছিনিয়ৰ এছিষ্টেণ্টে কাম কৰি আছিলে তেওঁলোকক নন টিচিং ষ্টাফ মেম্বাৰ বুলি কোৱা যায়। আৰু মূলতে কথা হ'ল 2017 চনত কিছু শিক্ষকক প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে এটি 2017 চনৰ প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট অনা হৈছিলে আৰু যাৰ জৰিয়তে শিক্ষকক প্ৰভিঞ্চিয়েলাইজ কৰিছিলে আৰু সেইটো যোনটো কেটেগৰী শিক্ষক প্ৰডিউচ কৰিছিলে সেই এক্টটোৰ জৰিয়তে টিউটৰ শিক্ষক বুলি কয় আমি সকলোৱে জানো। কিন্তু সেই এক্টখনত 2017 চনৰ এক্টখনত নন টিচিং ষ্টাফৰ কথা একো উল্লেখ নাছিলে আৰু তাৰ পাছতকৈ আমাৰ অসম চৰকাৰে নন টিচিং ষ্টাফৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে 2018 চনত আন এটি এক্ট আনিছিলে যাতে এওঁলোককো প্ৰভিঞ্চিয়েলাইজ কৰিব পাৰে। আৰু এওঁলোকক 2018 চনৰ এক মতে প্ৰভিঞ্চিয়েলাইজ কৰিছিলোঁ যদি এই এক্টখনৰ মতে তেওঁলোকক ফিক্স পে দিয়া হৈছিলে যে 2018 চনৰ একমতে, আৰু প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ডেটৰ পৰা এফেক্ট হোৱাকৈ তেওঁলোকক ফিক্স পে দিয়া হৈছিল। আৰু তেওঁলোকে এই ফিক্স পেৰে বিৰুদ্ধাচৰণ কৰি বা চেলেঞ্জ কৰি পেলাই তেওঁলোকে এই গোচৰসমূহ ৰুজু কৰিছিলে। 4টা ৰিট পিটিশ্যন ৰুজু হৈছিলে। আৰু এই গোচৰটোতে মহৰ আলী শ্বেখৰ গোচৰটোৰ ৰেফাৰেঞ্চ আনিছিলে আৰু মহৰ আলী গোচৰটোত কোৱা হৈছিল যে যিসকলৰ ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন নাছিলে সেইসকলক 2017 চনৰ একখনৰ মতে টুইটৰৰ নাম দি পেলাই ফিক্স পে'ত চাকৰি দিয়া হৈছিলে আৰু তেওঁলোকক যিখিনি কোৱালিফিকেশ্যন লাগে সেইখিনি 5 বছৰৰ ভিতৰত ল'বলৈ দিয়া হৈছিলে আইনখনৰ মতে। আৰু তেওঁলোকক তাৰপাছত আপগ্ৰেড কৰি দিয়া হ'ব টিচাৰ ষ্টেটাছলৈ। আৰু যদি তেওঁলোকে 5 বছৰত এই কোৱালিফিকেশ্যনখিনি ল'ব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে টিউটৰ ফিক্স পে দৰমহাতে কণ্টিনিউ কৰিব। আৰু এই কথাখিনিকে চেলেঞ্জ কৰা হৈছিলে মহৰ আলী শ্বেখ গোচৰত। আৰু তাতে যোনটো বেঞ্চে ডিল কৰি আছিলে তেওঁলোকে এই কথাত একমত হৈছিলে বা উপনীত হৈছিল যে যিহেতু এওঁলোকক এমপ্লয়িজ অফ দ্য ষ্টেট গভৰ্ণমেণ্ট অফ আছাম ষ্টেটাছটো পাইছে তেওঁলোকে, গতিকে যেতিয়া চাকৰি প্ৰভিঞ্চিয়েলাইজ হৈ গৈছে গতিকে টিউটৰসকলে যিখিনি বেনিফিট ৰেগুলাৰ স্কেল অফ পে সেইটো পাব লাগে অন্য ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ীসকলে যিদৰে পায়। আৰু এইটো তাৰ লগতে এইটোকো কোৱা হৈছিল যে এইটো চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিব, চৰকাৰে তেওঁলোকক ৰেগুলাৰ স্কেল অফ পে দিব লাগে টিউটৰসকলকো। আৰু এটা ডাইৰেকশ্যনো দিছিলে ষ্টেট গভৰ্ণমেণ্টক যে তেওঁলোকে পে স্কেল টিউটৰসকলক দিব লাগে, যোনটো পে স্কেল তেওঁলোকে ষ্টেটে বা চৰকাৰে ফিট আৰু প্ৰপাৰ বুলি গণ্য কৰে। গতিকে যিহেতু এইখিনি টিউটৰ শিক্ষকৰ কথা কৈ আছিলে আৰু ইয়াতে এডভোকেটে এই কথাটো ৰাখিছে যে টিউটৰ শিক্ষকৰ কথা যেনেধৰণে কৈছিলে ঠিক একেধৰণৰে প্ৰিন্সিপল অফ ল এই পিটিশ্যনাৰসকল অৰ্থাৎ নন টিচিং ষ্টাফৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব লাগে।
গতিকে টিউটৰ শিক্ষকসকলক যিদৰে স্কেলত পে' দিয়াৰ কথা কোৰ্টে বিবেচনা কৰিছে বা কোৰ্টে নিৰ্দেশ দিছে, একেদৰে এটা নিৰ্দেশনা এই নন টিচিং ষ্টাফো পাব লাগে বুলি পুনৰ ডাঠি এডভোকেটে জনাইছিলে। আৰু যোনটো স্কেল অফ পে' দিব সেইটো উইজডম অফ দ্য ষ্টেট ওপৰত এৰিব লাগে, চৰকাৰে বিবেচনা কৰিব, কিন্তু স্কেলত দিব লাগে, ফিক্স পে' নহয়। আৰু সেইমতে প্ৰেজেণ্ট বেটছ অফ ৰিট পিটিশ্যনছ ষ্টেণ্ড এলাউড বাই দ্য হোল্ডিং, এলাউ কৰি দিলে আমাৰ এডভোকেটসকলে যিখিনি পিটিশ্যনছ দিছিলে বা যিখিনি প্ৰেয়াৰ ৰাখিছিলে, আৰু ইকুৱেল ট্ৰিটমেণ্ট পাব লাগে বুলি নন টিচিং ষ্টাফসকলেও আদাৰ গভৰ্ণমেণ্ট এমপ্লয়িজৰ ইকুৱেল সমানে পাব লাগে, যিহেতু তেওঁলোকো অসম চৰকাৰৰ এমপ্লয়িজ হয়। গতিকে তেওঁলোককো ৰেগুলাৰ স্কেল অফ পে' দিব লাগে। আৰু যিহেতু ৰেগুলাৰ স্কেল অফ পে'টো কিমান দিব সেই কথাখিনি চৰকাৰকে বিবেচনা কৰিবৰ কাৰণে ADDS-এ জাষ্ট স্কেল অফ পে' যাতে পায় সেইটো চৰকাৰে নিৰ্ধাৰণ কৰিব লাগে। কাৰণ কোৰ্টৰ ওচৰত সেই কুৱেশ্যনটো অহা নাই যে জাষ্ট স্কেল অফ পে'টো কিমান হ'ব লাগে, বা কোৰ্টে সেইখিনি কথাত চৰকাৰৰ লগত ইণ্টাৰফেয়াৰ কৰিবও বিচৰা নাই। চৰকাৰে তেওঁলোকৰ বিবেক বিবেচনাৰে যোনটোৱে জাষ্ট স্কেল অফ পে' বুলি ভাবে, যুক্তিপূৰ্ণ ন্যায়সংগত স্কেল অফ পে' বুলি ভাবে, সেইটো যাতে এই পিটিশ্যনাৰসকলক দিয়ে, অৰ্থাৎ নন টিচিং ষ্টাফকো দিয়ে। আৰু সেইমতে কোৰ্টে অৰ্ডাৰ দিছে। আৰু ইয়াক ডিটাৰমাইন কৰিব লাগিব, চৰকাৰে নিৰ্ধাৰণ কৰিব কিমান টকা পে' দিব। 8 সপ্তাহৰ সময় দিছে তাৰ কাৰণে চৰকাৰী পক্ষক। গতিকে এটি ভাল খবৰ যে যিসকল নন টিচিং ষ্টাফ আছে, অৰ্থাৎ 4th গ্ৰেডেই হওক বা কেৰাণীসকলেই হওক বা লাইব্ৰেৰী এছিষ্টেণ্টসকলেই হওক, যিসকলে 2017 চনত প্ৰভিঞ্চিয়েলাইজ হোৱা স্কুলবিলাকত 2018 চনৰ আইনমতে নিযুক্ত হৈছিল আৰু এতিয়ালৈকে এটি ফিক্স পে' পাই আছিলে চেলেৰী হিচাপে, তেওঁলোককো স্কেলত আনিবৰ কাৰণে নিৰ্দেশ দিছে। আৰু এতিয়া কিমান দিন লগায় বা কিদৰে চৰকাৰে এই আদেশ পালন কৰে নে তেওঁলোকে ইয়াৰ বিৰুদ্ধে এপিল কৰে, সেয়া লক্ষণীয় হ'ব। আৰু এই আদেশৰ ৰেফাৰেঞ্চ লৈ পেলাই অন্য যিসকল এমপ্লয়িজ আছে, যিসকলে ফিক্স পে' পাই আছে কিন্তু আচলতে ৰেগুলাৰ সমমৰ্যাদা পাব লাগে, তেওঁলোকৰ কাৰণেও সুবিধাজনক হ'ব। তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰিব পাৰিব, তেওঁলোকেও আইনৰ কাষ চাপিব পাৰিব, চৰকাৰৰ ওচৰতো দাবী উত্থাপন কৰিব পাৰিব বুলি আশা কৰা গ'ল। গতিকে এটি উল্লেখনীয় ৰায়দান আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছে টিউটৰ স্কুলৰ যিসকল নন টিচিং ষ্টাফ আছে তেওঁলোকৰ পক্ষত। ধন্যবাদ।